Sometimes 6 দৰ্শকসকলক স্বাগতম জনাইছোঁ বিশেষকৈ মানিকপুৰবাসীৰ বাবে সুখবৰ সন্মুখত দেখি আছে সেইটো SBI আৰু এইটো হৈছে মানিকপুৰ চাৰিআলি আৰু মানিকপুৰ চাৰিআলিতে SBIৰ অপজিটত অৰ্থাৎ SBIৰ সন্মুখতে নতুনকৈ এখন ব্যৱসায়িক প্ৰতিষ্ঠান খুলিছে যিখনৰ নাম হৈছে ভৌতিক এণ্টাৰপ্ৰাইজ আৰু এই বিশেষ ভৌতিক এণ্টাৰপ্ৰাইজত আপোনালোকে যদি ঘৰত ব্যৱহাৰ কৰা টাইলছ চেনিটেৰী ৱেৰ বা বিভিন্ন ধৰণৰ যি টাইলছ লগা যি কেমিকেল থাকে সকলোবিলাক পাব আৰু প্ৰিমিয়াম কোৱালিটি ইয়াত টাইলছ উপলব্ধ হৈ আছে আৰু এইটো হৈছে এই বিশেষ ব্যৱসায় প্ৰতিষ্ঠানখনৰ মেইন কাউণ্টাৰটো আৰু এওঁলোকৰ এটা বিশেষ গুডাউন আছে সেই গুডাউনৰ দৃশ্য আপোনাক দেখুৱাম আচলতে সকলোবিলাক উপলব্ধ আছে বহুতে আচলতে বৰপেটা ৰোড বা বঙাইগাঁও বা বিভিন্ন ঠাইলৈ গৈ পেলাই ঘৰত ব্যৱহাৰ কৰা টাইলছ বা বিভিন্ন ধৰণৰ যিবোৰ লাগে অত্যাধুনিক যিবোৰ আচলতে নতুন মানে টাইলছেই হওক বা চেনিটেৰী ৱেৰ বা বিভিন্ন ধৰণৰ যি বস্তু আচলতে লাগে ঘৰটো সজাবৰ বাবে সেই সকলোবিলাক এতিয়া উপলব্ধ হৈছে মানিকপুৰ চাৰিআলিতে আৰু মানিকপুৰ চাৰিআলি যি ষ্টেট বেংক আছে ষ্টেট বেংকৰ ঠিক অপজিটতে আছে এই বিশেষ ভৌতিক এণ্টাৰপ্ৰাইজ গতিকে আমি দেখুৱাই আহিছোঁ আপোনালোকক এওঁলোকৰ গুডাউনটো আৰু এওঁলোকে আচলতে প্ৰিমিয়াম কোৱালিটি মেইনটেইন কৰিছে যিহেতুকে নতুনকৈ খুলিছে আৰু যদি আপোনালোকে ঘৰত বহুত বেছি লৈ যায় তেতিয়াহ'লে আপোনাৰ হ'লচেল প্ৰাইচতো দিয়াৰ বাবে এওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু দুই এখন নিলে আপোনাৰ ৰিটেইল প্ৰাইচত ল'ব লাগিব আৰু আপোনালোকে যেতিয়া ঘৰ নিৰ্মাণ কৰিছে আৰু ঘৰটো সুন্দৰকৈ সজাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আহক মানিকপুৰ চাৰিআলিত থকা ভৌতিক এণ্টাৰপ্ৰাইজলৈ আপোনাৰ এই বিশেষ ব্যৱসায় প্ৰতিষ্ঠানখনত কি কি উপলব্ধ থাকিব মোৰ ইয়াত টাইলছ তাৰপিছত মাৰ্বল চেনিটেৰী ৱেৰ আৰু টাইলছ লগোৱা যিটো আমাৰ কেমিকেল হয় তাৰ মানে কি হয় আমাৰ ইয়াত মানে এটা বস্তু মানে কি কেমিকেলৰ প্ৰচলনটো বহুতেই কম মই নিজেও লগাইছোঁ মানে চিমেণ্টেৰে কিন্তু চিমেণ্টেৰে আচলতে শুকান ৱালত চিমেণ্টটো তাৰমানে হেৰি নহয় কেইদিনমান পিছত সি ৱালৰ পৰা সি আঁতৰি যায় টাইলছখন যাৰ কাৰণে মানে আৰু নতুনকৈ লগাব লগা হয় যাতে গ্ৰাহকে মানে হেৰি অসুবিধা নাপায় সেই কেমিকেলটো মই ইয়াত বহুত ভাল কোৱালিটিৰ যিটো মানে গেৰেণ্টি কোম্পানীয়ে দিছে আৰু মই গ্ৰাহকক দিম যদি কিবা কাৰণত টাইলছ 10 বছৰৰ ভিতৰত যদি মানে সৰি পৰে মোৰ পৰা ৰিপ্লেচ পাই যাব বহুত ভাল ব্ৰাণ্ডৰ আহি আছে ফেক্সো বুলি তাৰ মোৰ অথৰাইজ ডিষ্ট্ৰিবিউটৰশ্বিপ আছে আৰু লগতে যিটো আমাৰ চেনিটেৰী ৱেৰ হয় চিপি ফিটিং হয় তাৰো মোৰ ডিষ্ট্ৰিবিউটৰ আছে আৰু ইয়াত টাইলছ মানে প্ৰিমিয়াম কোৱালিটিয়ে মই আনাইছে কোনো ষ্টেণ্ডাৰ্ড কোৱালিটি নাই এইটো কাৰ্ভিং বুলি কয় এইটো ফ্ল'ৰ আৰু মানে কি ৱালতো লগাব পাৰি আৰু বহুতে ভাল মানে কালেকশ্যন বহুতে ভাল ডিজাইনৰ আপুনি চাই লওক যদি আপোনাৰ পচন্দ হয় আপুনি ল'ব পাৰে দামটোৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে এইটো কাৰ্ভিং হয় এইটো GBT বুলি কয় বেটাৰী বেড টাইলছ হয় আপোনাৰ ডেকৰেটিভ গণেশ ভগৱানৰ শিৱ প্লেন পোষ্টাৰ হয় মানে হাই গ্লছ প্লেন পোষ্টাৰ হয় আৰু বহুতেই ধুনীয়া মই নিজে গৈ কিনে ফেক্টৰীৰ পৰা মানে চিলেক্ট কৰি আনিছোঁ আৰু এইটো এটা বহুত খুব মনোৰম এটা দৃশ্য বহুত ভাল গাঁৱলীয়া পৰিৱেশৰ এটা ফটো তাৰপিছত এইটো যে আছে আমাৰ ভগৱানৰ ৰাধাকৃষ্ণৰ মূৰ্তি এইটো আচলতে 3D হয় এনেকৈ চলে এইটো মূৰ্তিটো ওপৰলৈ উঠি অহা খুবেই ভাল লাগে ইয়াৰ পিছতে আছে এইটো আমাৰ গণেশৰ মূৰ্তি এইটো কি এইটো টাইলছৰ মাজত লগাই দিলে কিটচেনত বা মানে ড্ৰয়িং ৰুমতো যে লগাব পাৰে মানে বহা ৰুমত মানে টাইলছৰ মাজত এটা যদি চাৰিওফালে লগাই দিয়ে বৰ্ডাৰ টাইপত বা টাইলছৰ দুখন টাইলছৰ মাজত বহুত এটা লুক আহে আৰু ইয়াৰ পিছত এটা আছে মানে ডায়মণ্ড কাট এইটো চিলভাৰ কালাৰ ইয়াক দুটা এনেকৈ লগাব পাৰি এটা বেলেগ লুক আহিব এইটো নাইবা ওপৰৰ তলত এনেকৈ দিব পাৰে এইটো নিজৰ এটা এৰিয়া আৰু এই বস্তুখিনি হ'ল আমাৰ ইণ্ডিয়ান নহয় বাহিৰৰ বিদেশৰ পৰা অহা অলপমান বেছি দাম নপৰে আৰু চিন্তা কৰিব নালাগে যদি ভাল লাগে মই নিশ্চয় মানে কম ৰেটত দিয়াৰ কাৰণে চেষ্টা কৰিম এখন আছে গণেশৰ ধুনীয়াকৈ মন্দিৰত লগাব পাৰিব দামৰ কথা চিন্তা কৰিব নালাগে এইটো এনে কিমান প্ৰাইচ আহে খুব বেছি 350 টকামান আহিব পাৰে যিটো মন্দিৰত বহুতে লগায় হৰে কৃষ্ণ লিখা বুলি বঙালী হেৰিত আছে আৰু মানিকপুৰবাসীৰ বাবে সুখবৰ এয়া ভৌতিক এণ্টাৰপ্ৰাইজৰ গুডাউনত আহিছোঁ আৰু দেখি আছে এওঁলোকৰ আৰু কেইবাটাও গুডাউন আছে এইটো এটা দোকানৰ ওচৰতে থকা গুডাউন আৰু ইয়াতে দেখি আছে কিমান কালেকশ্যন আৰু আপোনালোকৰ ঘৰত
যদি যিকোনো যি প্ৰয়োজনীয় আপোনাক লাগে যেনেকুৱা ডিজাইনৰ লাগে যেনেকুৱা আপোনালোকৰ কোৱালিটি মেইন লাগে সকলোবিলাকে ইয়াত পাব কাৰণ কিয় দেখি আছে এই গুডাউনটো সম্পূৰ্ণ ভৰ্তি হৈ আছে আৰু এওঁলোকৰ কেইবাটাও গুডাউন আছে আৰু কৈছে যে যদি আপোনালোকে আচলতে সম্পূৰ্ণ ঘৰটোৰ কাৰণে যদি আপোনাক লৈ যাব বিচাৰে বা বহুত ল'ব বিচাৰে তেতিয়া এক প্ৰকাৰ হ'লচেল প্ৰাইজত এওঁলোকে কাষ্টমাৰৰ কাৰণে সেই সুবিধা আগবঢ়াব